তামুলপুৰৰ কুমাৰীকাটত আমন্ত্ৰণমূলক দিবানৈক্য MLA ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি প্ৰথমবাৰৰ বাবে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আয়োজন কৰিলে আমন্ত্ৰণমূলক দিবানৈক্য MLA কাপ ভলীবল প্ৰতিযোগিতা তামুলপুৰ জিলাৰ কুমাৰীকাটৰ দুদিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰণমূলক দিবানৈক্য ভলীবল প্ৰতিযোগিতাৰ নিশা সফল সামৰণি পৰে উল্লেখ্য যে 8টা ভলীবল দলে এই খেলত অংশগ্ৰহণ কৰিছিল আজি উত্তৰ প্ৰদেশে ৱেৰিয়ৰ্ছ আৰু ASABৰ মাজত হোৱা চূড়ান্ত খেলখন উদ্বোধন কৰে জিলা উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে খেলখনত উত্তৰ প্ৰদেশ ৱেৰিয়ৰ্ছ জয়ী হয় আজি এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী বিটিআৰ পৰিষদৰ অধ্যক্ষ কাটিৰাম বড়ো বিটিআৰৰ MCLA হেমন্ত কুমাৰ ৰাভা গুৰেশ্বৰ BTC পৰিষদীয় সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে খেল উপভোগ কৰে নতুন পদক্ষেপ এই পদক্ষেপ লোৱাৰ কাৰণে মই আমাৰ বিধায়ক তামুলীয়া মই ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আমি বিভিন্ন খেলে বিভিন্ন সময়ত বিভিন্ন স্তৰত খেল খেলা হয় কিন্তু বিধায়কৰ যে এটা পদক্ষেপ বা বিধায়কৰ যে এটা ইনিচিয়েটিভ এনেকুৱা মানে পদক্ষেপ আমি কম দেখিবলৈ পাম ই আমাৰ উত্তৰ অঞ্চলত বা বিদ্যাৰ অঞ্চলত তো এই খেল যি আয়োজন কৰিছে এই খেল আয়োজন মই ধন্যবাদ জ্ঞাপন কৰিছো অলপ আগত ইয়াত কিছু খেলা ব্যায়ামৰ জন্মিলে আমি সকলোৱে জ্ঞাত হয় যে ভগৱানৰো পাৰফেক্ট নাচিবলৈ আৰু আমিতো মানুহে হয় তো ইয়াত দুয়োটা দলে ইউটিৰ পৰা অহা দল আৰু আমাৰ অসম পুলিচৰ দল ইয়াত খেলাৰ কাৰণে নিজকে মানে মনোনিৱেশ কৰিলে মই দুয়োটা দলকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু শেষলৈকে আমি এটা সুন্দৰ খেল উপভোগ কৰিবলৈ পাম এই আশা ৰাখি মোৰ যি শুভ বক্তব্য ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ নমস্কাৰ ধন্যবাদ তামুলপুৰৰ পৰা সুমন গড়তলাৰ ৰিপৰ্ট অসম টুডে